Good evening students, study time সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 6.3 উদাহৰণ নম্বৰ 5টো। ইয়াতে উলিয়াব লাগিব আমি পি এৰ মানটো উলিয়াব লাগিব। পি মানটো উলিয়াবলৈ দিওঁতে আমাক দিয়া আছে এ বি চি এটা ত্ৰিভুজ আৰু এটা পি কিউ আৰ এটা ত্ৰিভুজ দিয়া আছে। তাৰে এ বি চি ত্ৰিভুজৰ দুটা এংগুল দিয়া আছে। এইটো কোনো মান 80 ডিগ্ৰী, এইটো কোনো মান 60 ডিগ্ৰী। আমি সেইটোতো আমি মিলাব লাগিব। মিলাবলৈ যাওঁতে বাহুকেইটা মান যিহেতু দিয়া আছে, গতিকে আমি ইয়াত এটা বস্তু চাব লাগিব কোনটো বাহুৰ লগত কোনটো বাহুৰ ৰিলেশ্যন আছে। আমি সেই বস্তুটো আমি মিলাই চাব লাগিব। মিলাবলৈ যাওঁতে আমি যদি চাওঁ ইয়াতে এ বি বাহু বাই এ বি বাহুৰ কিমান দিয়া আছে 3.8 দিয়া আছে। গতিকে 3.8 লগত 2 ইনটু কৰিলে কিমান 7.6 হোৱাৰ লগত এইটো কি আহিব আৰ কিউ আহিব কিউ আৰটো মিলি আছে। তাৰপিছত যদি আমি চাওঁ বি চি বাহু কিমান আছে 6 আছে, ইয়াতে 6 আছে, ইয়াতে 12 আহিব। 12 হ'বলৈ যাওঁতে কি আহিব পি কিউ আহিব। আৰু এটা বাহু চাওঁ এ চি লগত কিন্তু মিলিব 3/3 লগত 6/3টো আহি আছে, মানে আল্টিমেটলি আৰ পি আহি আছে। ইয়াৰ পৰা আমি চাব পাৰোঁ এইটো ৰিলেশ্যনটো একেই হ'ল, ইহঁতক কাটাকাটি কৰিলে হ'ব 1/2, এইটো ৰিলেশ্যন পাম আমি 1/2, এইটো ৰিলেশ্যন পাম আমি 1/2। ইয়াৰ পৰা আমি লিখিব পাৰিম এ বি বাই কিউ আৰ ইকুৱেল টু বি চি বাই পি কিউ ইকুৱেল টু এ চি বাই আৰ পি ইকুৱেল টু কিমান হাফ হৈ আছে। ৰেচিঅ' সমান হ'ল। যদি ত্ৰিভুজৰ বাহুকেইটা ৰেচিঅ' অনুপাতটো সমান হৈ যায়, তেতিয়াহ'লে আমি আকৌ লিখিব পাৰিম ত্ৰিভুজ এ বি চি চিমিলাৰ টু ত্ৰিভুজ আৰ কিউ পি। যদি আমি এইটো গম পালোঁ কি কেনেকৈ বাহু শিকাৰ জমতে বাহু চিমিলাৰিটি শিকাৰ জমতে চিমিলাৰিটি যিহেতু আমাৰ এইটো চিমিলাৰিটিত পৰিলেই, গতিকে আমি ইয়াৰ লিখিব পাৰিম এ বি চি ত্ৰিভুজ আৰ পি কিউ সমান হৈ যাব। যদি এ বি চি আৰু আৰ পি কিউ ত্ৰিভুজ দুটা চিমিলাৰ হৈ যায়, তেতিয়াহ'লে ইয়াৰ প্ৰতিটো কোণৰ মান প্ৰতিটো কোণৰ মানৰ লগত সমান থাকিব। ইয়াতে আমি যিহেতু এ বি চিটো লৈছোঁ, ইয়াতে এংগুল এ ইকুৱেল টু দিছে 80 ডিগ্ৰী, এংগুল বিটো দিয়া আছে 60 ডিগ্ৰী। তেতিয়াহ'লে আমি উলিয়াব লাগিব চি। চি ইকুৱেল কি হ'ব চি এংগুল চি ইকুৱেল কিমান হ'ব, তিনিটা কোণৰ যোগফলটো 180 ডিগ্ৰী। আমি জানোৱেই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। 180 ডিগ্ৰীৰ পৰা আমি কিমান মাইনাছ কৰিব লাগিব 180 + 60। ইয়াৰ পৰা যদি আমি এইটো পাওঁ 160, তেতিয়াহ'লে ইয়াৰ পৰা কি আহিব 140 আৰু 40 ডিগ্ৰী। কোণৰ মানটো চি মানটো পাই গ'লোঁ। এতিয়া কথাটো হৈছে যিহেতু ইয়াত কোণকেইটা সমান হ'ব, তেতিয়াহ'লে এই ত্ৰিভুজৰ মতে এই চিকাৰটোৰ মতে আমি লিখিব পাৰিম এংগুল এ ইকুৱেল টু এংগুল এৰ লগত এংগুল কোনটো আহিব এংগুল এৰ লগত এংগুল আৰটো আহিব। এংগুল বিৰ লগত আহিব এংগুল চিটো, বিৰ লগত আহিব এংগুল পিটো, আৰু এংগুল পি এংগুল কিউ আহিব আৰু এংগুল চিৰ লগত আহিব এংগুল পিটো। যিহেতু এংগুল চিৰ লগত এংগুল পিটো আহিব, এংগুল চি ইকুৱেল টু এংগুল পি, গতিকে ইয়াৰ পৰা আমি লিখিব পাৰোঁ এংগুল চি ইকুৱেল টু এংগুল পি ইকুৱেল টু 40 ডিগ্ৰী। আমাক এইটোৱে উলিয়াবলৈ দিয়া সূত্ৰটো আমাৰ এইটোৱেই। কাৰণ এই বস্তুটো চাব লাগিব যে ত্ৰিভুজ দুটা কেনেকৈ গম পালোঁ। এ বি চি ত্ৰিভুজৰ লগত পি কিউ আৰত বাহু কোনকেইটা বাহু মিলি আছে, এই বাহুকেইটা ৰেচিঅ'কেইটা আমি উলিয়াই ল'লোঁ। ৰেচিঅ'কেইটা উলিয়াই লওঁ, ৰেচিঅ'কেইটাটো একেই পালোঁ, হাফ পালোঁ। এইটো ইকুৱেল টু হাফ পালোঁ, ইমানটো হাফ আহিলে। যিহেতু এইটো হাফ হৈ গ'ল, আমি লিখিব পাৰিম এ বি বাই পি কিউ ইকুৱেল টু হাফ আহি গ'ল। হাফ হোৱাৰ লগে লগে গোটেইকেইটা ৰেচিঅ' ইকুৱেল। যদি ৰেচিঅ'কেইটা ইকুৱেল, তেতিয়া চিমিলাৰিটিত আমি কি পাইছিলোঁ যে ত্ৰিভুজ যদি বাহুকেইটা সমান থাকে, বাহুৰ ৰেচিঅ'কেইটা যদি একে থাকে, তেতিয়াহ'লে ত্ৰিভুজ দুটা ত্ৰিভুজকেইটা একে থাকিব, গতিকে ত্ৰিভুজৰ সদৃশ ত্ৰিভুজ বুলি কোৱা হয়। সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, এ বি চি ত্ৰিভুজ আৰু আৰ পি কিউ যিহেতু সদৃশ হৈ গ'ল, যে আমি কোনকেইটা মিলাই ল'ব পাৰিলোঁ। কোনকেইটা মিলোৱাৰ লগে লগে কি পালোঁ, এৰ লগত কোনটো আহিলে আৰটো আহিলে, বিৰ লগত কোনটো আহিলে পিটো আহিলে, বিৰ লগত কিউটো আহিলে। ত্ৰিভুজটো ঘূৰি গ'ল, মানে আৰ কিউ পি আহি গ'ল। এ বি চিৰ লগত আৰ কিউ পি উল্টা হৈ আছে, মানে উল্টাটো যদি ত্ৰিভুজটো আমি ধৰিব পাৰোঁ, তেতিয়াহ'লে আমি উলিয়াব পাৰিম এংগুল চি ইকুৱেল টু কি হ'ব এংগুল
পি হৈ যাব এংগুল পি মানে এংগুল চি ইকুৱেলটো আমি ইয়াত পাইছিলোঁ এংগুল চি ইকুৱেলটো 40 ডিগ্ৰী আকৌ পি ইকুৱেলটো কিমান হ'ব 40 ডিগ্ৰী গতিকে আমি এইটো এড কৰি উলিয়াব পাৰিম ঠিক আছে থেংক ইউ